নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুবানী নাথলৈ। বন্ধুসকল, সদায়নো কিমান আৰু দালি চব্জিৰে ভাত খাই থাকিম নহয় জানো? আজি অকণমান বেলেগ বস্তুৰেও খাবলৈ চেষ্টা কৰোঁ। আজি বনাই খাম এবিধ চাটনি। আপোনালোকক দেখুৱাই আছোঁ কি চাটনি কেনেদৰে বনাইছোঁ, সকলোখিনি ভালদৰে দেখুৱাই দিম। পিঁয়াজৰ চাটনি বনাবলৈ এয়া আমি 3টা অকণমান ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ। এয়া শুকান জলকীয়া লৈছোঁ কেইটামান, আৰু এইফালে লৈছোঁ নহৰু কেইফুটামান। এয়া এখন তাৱা গৰম হ'ব দিছোঁ। তাৱাখন গৰম হৈ গৈছে। এতিয়া ইয়াতে আমি দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি অলপ গৰম হৈ লওক। এয়া তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ নহৰু কেইফুটা, লগতে জলকীয়া কেইটাও দি দিছোঁ। জলকীয়া কেইটা অৱশ্যে নহৰু কেইটাতকৈ সোনকালে হ'ব, তথাপিও একেলগে দি দিছোঁ বাৰু। জলকীয়াখিনি আগতে নমাই ল'ম। জলকীয়া কেইটা আমাৰ হৈ গৈছে, এইকেইটা এতিয়া নমাই দিম। নহৰু কেইফুটা অকণমান টাইম থাকক, ভালদৰে সিজি উঠক। এয়া সিজা নাই, এইকেইটা অলপমান সিজি উঠক। জলকীয়া কেইটা এতিয়া নমাই দিম। এয়া নহৰু কেইটা আমাৰ সিজি গৈছে, এইকেইটা এতিয়া নমাই দিম। এয়া নহৰু কেইটা আমাৰ হৈ গৈছে। এইবাৰ আমি একেখিনি তেলতে পিঁয়াজখিনিও দি দিছোঁ। এইখিনি আমি অলপ টাইম ভাজি ল'ব লাগিব। পিঁয়াজখিনিও যাতে মজি যায়, মজি যোৱালৈকে ভাজিব লাগিব। আপোনালোকে পিঁয়াজখিনিতে নিমখ ছটিয়াই দিব পাৰে। অৱশ্যে নিমখখিনি ছটিয়াই দিলে পিঁয়াজটো সোনকালে সিজে, সেয়েহে নিমখখিনি ইয়াতেই দি দিছোঁ। এয়া এইখিনি কালাৰ চেঞ্জ হৈছে, অলপ অলপ মজিব ধৰিছে, আৰু অলপ মজিব লাগিব, তেতিয়া পিটিকিব ভাল হ'ব। পিঁয়াজখিনিও আমাৰ সিজি গৈছে। এতিয়া এইখিনিও আমি নমাই দিম। এয়া এইখিনি অকণমান এতিয়া ঠাণ্ডা হৈ লওক। এতিয়া এইখিনি আমি পিটিকি ল'ম। জলকীয়াকেইটা ধুনীয়াকৈ পিটিকা গৈছে। শুকান জলকীয়া অলপমান গৰম কৰি ল'লে খাবলৈও ভাল লাগে, আৰু পিটিকিবলৈও অৱশ্যে সুবিধা হয়। নহৰু কেইটাও পিটিকি দিছোঁ। একেদৰে আমি গোটেই পিঁয়াজখিনিও ইয়াৰ লগত পিটিকি ল'ম। এয়া আমাৰ পিটিকা ৰেডি হৈ গ'ল। আপোনালোকৰ যদি কেতিয়াবা এনেই দালি চব্জিৰে আৰু কিমান ভাত খাব, খাবলৈ মন নোহোৱা হ'লে এনেদৰে পিটিকা বনাই খাই চাবচোন। এই পিঁয়াজৰ চাটনিটো আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। যেতিয়া আমনি লাগিব একেবিধ বস্তু খাই খাই, তেতিয়া এনেদৰে বনাই খাই চাবচোন। একেবাৰে ইজি হয় বনাবলৈ। আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।